খুমটাই সমষ্টিৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী সংযোগী ৰাংথালী পলাকগুৰি পথত মাছ ধৰি প্ৰতিবাদ ৰাইজৰ এই সন্দৰ্ভত ৰাইজৰ দলৰ সম্পাদক প্ৰবীণ দাসৰ বক্তব্য এইখন হৈছে আমাৰ গাঁও এইখনে গাঁও মোৰ ঘৰ এইখিনিতে এইটো ঘৰ আৰু এইটো হৈছে হেমচন্দ্ৰ গোস্বামী যিটো পণ্ডিত হেমচন্দ্ৰ গোস্বামী যিটো পথ এই আগৰ অধ্যক্ষ যে আছিলে আপোনাৰ হিতেন গোস্বামী দেৱৰ ঘৰ এইখিনিতে ঘৰ মানে এইপিনে দিয়ে যায় এইটো হৈছে এইপিনে হৈছে এটা নাহৰণি চুকুৰালি এইটো এই নাহৰণি চুকুৰালিটো হৈছে এই নাহৰণি চুকুৰালিৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথলৈ সংযোগী একমাত্ৰ পথটোৱে হৈছে এইটো লোকসভাৰ আমাৰ যিটো বিধানসভাৰ অধ্যক্ষ যে আছিলে হিতেন গোস্বামী তেওঁৰ ঘৰলৈ এইপিনে দিয়ে যায় আজি মৃণাল শইকীয়া হিতেন গোস্বামী বহুত লেবেল মাৰি থাকে কিন্তু তেখেতসকলে আজি 8 তাৰিখত কিন্তু এই মূল পথটো কিন্তু আজিলৈকে নহ'ল মৃণাল শইকীয়া জকাইচুকলৈকে অঙৰি বঙৰি হ'লে জকাইচুকৰ ৰাস্তাও পকী কৰিলে কিন্তু এই ৰাস্তাটো আজিলৈকে পকী নকৰিলে এই ৰাস্তাটো পকী নকৰাৰ কাৰণে এই ৰাস্তাটো নিৰ্মাণ নকৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে স্কুলৰ ল'ৰা ছোৱালী আহিব পৰা নাই ইয়াত বেমাৰী এটা হ'লে ইয়াৰ পৰা যাব পৰা নাই কিমান বাৰ কোৱা হ'লেও কোনো গুৰুত্ব দিয়া নাই এটাই অপৰাধ ইয়াত দুখীয়া মানুহে বাস কৰে এটাই অপৰাধ এই ৰাস্তাটোৰ কাষত কোনো ধৰণৰ মন্ত্ৰী বিধায়কৰ লগত চামা কিবা এইটো মানে লগত লাগি ফুৰা কোনো ধৰণৰ মানে মানুহ নাই আজি দিছপুৰৰ পৰা পীযুষ হাজৰিকাই যে মোৰ ভিডিঅ'টো চাইছে দিছপুৰৰ পৰা পীযুষ হাজৰিকাই বৰসভা খাবলৈ বা মানুহৰ বিবেক কিনিবলৈ মানুহৰ ভোট কিনিবলৈ দালাল লগাই পেলাই লাখে লাখে টকা খৰচ কৰি আজি সমষ্টিৰ গলিয়ে গলিয়ে ঘূৰি ফুৰিবলৈ মানুহ পঠিয়াব পাৰে কিন্তু আজি খুমটাইত কি হৈছে আজি দেৰগাঁৱত কি হৈছে আজি দেৰগাঁও সমষ্টিত যে তেখেতে বৰসভা খাবলৈ আপোনাৰ ভোট কালেক্ট কৰিবলৈ মানুহৰ বিবেক কিনিবলৈ মানুহক যে টকাৰে যে একদম পূৰা উভয় নদী কৰি দিব পাৰে কিন্তু এই মূল সমস্যা আজি ৰাস্তাৰ পৰা আদি কৰি এই সমস্যাবিলাকৰ বুজ ল'বলৈ কেতিয়াবা কাৰোবাক খুলিছেনে আজি পীযুষ হাজৰিকাক কৈছোঁ অনুসূচিত জাতি নামত কোটি কোটি টকা আজি শৰাত কৰা হৈছে কোটি কোটি টকা আপোনালোকে লুণ্ঠন কৰি আপোনালোকে খাই বৈ গেৰেলা হৈছে কিন্তু আপোনালোকে জানেনে একমাত্ৰ এই পথটো দুয়োকাষে অনুসূচিত জাতিৰ লোকে বাস কৰা এই পথটো ৰাংথালী পলাকগুৰি গাঁৱৰ এই পথটো আজিলৈকে কিন্তু পকীকৰণ নহ'ল আপোনালোকে ভাবিছে চাগে এই ৰাস্তাটো পঞ্চায়তৰ ৰাস্তা এই ৰাস্তাটো গৰুবাট পঞ্চায়ত ৰাস্তা একো নহয় এইটো সম্পূৰ্ণ এটা PWD ৰাস্তা দেৰগাঁও PWD গড়কাপ্তানি বিভাগৰ অন্তৰ্গত এইটো এটা একমাত্ৰ পথ যিটো হেমচন্দ্ৰ গোস্বামীৰ সংযোগী নাহৰ চুকুৰালি সংযোগী এই পথটো আমি নিৰ্মাণ কৰাটো আছে ৰাইজে দাবী জনাইছে আজি সকলো ৰাইজ ওলাই আহিছে ইয়াত ৰাইজে এটা কথাই কৈছে বহুতে যে আমি আৰু কৈবত্য মানুহ কাৰণে আমাক মাছ দিয়াবলৈকে আৰু ৰাস্তা পদূলি দি সুবিধা কৰি দিছে সেইকাৰণে ইয়াত মাছ উজাই গৈছে এই ওচৰত পুখুৰী আছে পুখুৰীৰ পৰা মাছ আহিছে আৰু ৰাস্তাত আজি ৰাইজে মাছ ধৰিছে মাছ পাইছে আজি প্ৰায়বিলাক মানুহে মাছ ধৰিছে আৰু ইয়াত মাছ ধৰা হেৰিয়াতে এটা প্ৰতিবাদ কৰিছে আপোনালোকে যদি এই ভিডিঅ'টো চাইছে সকলোৱে শ্বেয়াৰ কৰি পেলাই আমাৰ আচলতে এই ৰাস্তাটো পকীকৰণত ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম এনেকুৱা বুলিয়ে মনত এটা ভাবিছোঁ যদি অনুৰোধ কৰিছোঁ এই ৰাস্তাটো যাতে সোনকালে পকীকৰণ কৰি দিয়ে এই আপোনালোকৰ ওচৰত চৰকাৰৰ ওচৰত বিনয় অনুৰোধ